নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টো আমি গ্ৰেড 3 গ্ৰেড 4 বাবে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে, যি 12,600টা পোষ্টৰ বাবে পৰীক্ষা হোৱা কথা আছে। আগষ্ট মানত হয়তো ইয়াৰ পৰীক্ষা হ'ব, গতিকে তাৰ ওপৰত ভিত্তি কৰি আমি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইয়াত এই ছাবস্ক্ৰাইব বটনত সকলোৱে টিপি দিব আৰু চেনেলটো বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হৈছে। ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেণ্ট কৰি জনাবা। কুৱেশ্যনে সুধিছে, পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন? পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন সুধিছে। ইয়াৰ অপশ্যন এত দিছে ব্ৰহ্মপুত্ৰ, অপশ্যন বিত দিছে আমাজন, অপশ্যন চিত দিছে নীল নদী আৰু অপশ্যন ডিত দিছে হুৱাংহো। এই অপশ্যন চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেণ্ট কৰি জনাবা। আমি তাৰ পিছৰ 2 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 2 নম্বৰ কুৱেশ্যনো সুধিছে, গোবী মৰুভূমি কোন মহাদেশত অৱস্থিত? গোবী মৰুভূমি কোন মহাদেশত অৱস্থিত সুধিছে। ইয়াৰ অপশ্যন এত দিছে এছিয়া মহাদেশ, অপশ্যন বিত দিছে আফ্ৰিকা মহাদেশ, অপশ্যন চিত দিছে ইউৰোপ মহাদেশ আৰু অপশ্যন ডিত দিছে উত্তৰ আমেৰিকা। এই অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ এছিয়া মহাদেশ। এছিয়া মহাদেশত গোবী মৰুভূমিখন অৱস্থিত, এইটো সকলোৱে মনত ৰাখিবা। আমি তাৰ পিছৰ 3 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 3 নম্বৰ কুৱেশ্যনো সুধিছে, ভাৰতৰ কোনখন ৰাজ্যই দেশৰ ভিতৰত সৰ্বাধিক চন্দন কাঠ উৎপাদন কৰে? চন্দন কাঠ কোনখন ৰাজ্যই দেশৰ ভিতৰত সৰ্বাধিক উৎপাদন কৰে সুধিছে। ইয়াৰ অপশ্যন 4টা দিয়া হৈছে। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কৰ্ণাটক। কৰ্ণাটকে ভাৰতৰ ভিতৰত সৰ্বাধিক চন্দন কাঠ উৎপাদন কৰে কৰ্ণাটক ৰাজ্যখনে, গতিকে এইটো সকলোৱে মনত ৰাখিবা। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। তাৰ পিছৰ 4 নম্বৰ কুৱেশ্যনটো সুধিছে, ইৰাকৰ ৰাজধানী কি? ৰাজধানীৰ ওপৰত যিহেতু কুৱেশ্যন আহে, গতিকে ইয়াত সুধিছে ইৰাকৰ ৰাজধানী কি সুধিছে। ইয়াৰ অপশ্যন এত দিছে হাৰাৰে, অপশ্যন বিত দিছে বাগদাদ, অপশ্যন চিত দিছে বেংকক আৰু অপশ্যন ডিত দিছে টাইপে। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বাগদাদ। বাগদাদ হৈছে ইৰাকৰ ৰাজধানী। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। তাৰ পিছৰ 5 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 5 নম্বৰ কুৱেশ্যন সুধিছে, মাজনিশা সূৰ্যোদয়ৰ দেশ বুলি কোনখন দেশক কোৱা হয়? মাজনিশা সূৰ্যোদয়ৰ দেশ বুলি কোনখন দেশক কোৱা হয় সুধিছে। অপশ্যন এত দিছে নৰৱে, অপশ্যন বিত দিছে ভূটান, অপশ্যন চিত দিছে তুৰস্ক আৰু অপশ্যন ডিত দিছে থাইলেণ্ড। এই অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নৰৱে। নৰৱে হৈছে মাজনিশা সূৰ্যোদয়ৰ দেশ বুলি নৰৱেক কোৱা হয়, সকলোৱে মনত ৰাখিবা। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 6 নম্বৰ কুৱেশ্যনো সুধিছে, বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক কোৱা হয়? বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক কোৱা হয় সুধিছে। ইয়াৰ অপশ্যন 4টা যি দিয়া হৈছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভূটান। ভূটানক বজ্ৰপাতৰ দেশ বুলি কোৱা হয়, সেইটো সকলোৱে মনত ৰাখিবা। এই ধৰণৰ কুৱেশ্যনসমূহ আহে গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামসমূহত, গতিকে সকলোৱে ভালদৰে মনত ৰাখিবা। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। তাৰ পিছৰ 7 নম্বৰ কুৱেশ্যনো সুধিছে, অসমৰ ক'ত ৰাসায়নিক সাৰ কাৰখানা আছে? অসমৰ ক'ত সাৰ কাৰখানা আছে সুধিছে। অপশ্যন এত দিছে ডিগবৈ, অপশ্যন বিত দিছে শিলঘাট, অপশ্যন চিত দিছে নামৰূপ, অপশ্যন ডিত দিছে নুমলীগড়। এই অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নামৰূপ। নামৰূপত ৰাসায়নিক সাৰ কাৰখানা আছে, এইটো সকলোৱে জানাই চাগে, গতিকে মনত ৰাখিবা সকলোৱে। আমি তাৰ পিছৰ 8 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 8 নম্বৰ কুৱেশ্যনো সুধিছে, হোমেন বৰগোহাঁই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? হোমেন বৰগোহাঁইদেৱে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল সুধিছে। অপশ্যন এত দিছে পিতা পুত্ৰ, অপশ্যন বিত দিছে বনফুল, অপশ্যন চিত দিছে সুৰভি আৰু অপশ্যন ডিত দিছে অলকানন্দা। এই অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পিতা পুত্ৰ। পিতা পুত্ৰ গ্ৰন্থখনৰ বাবে হোমেন বৰগোহাঁইদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তেখেতে 1968 চনত এই সাহিত্য একাডেমী বঁটাখন পিতা পুত্ৰ গ্ৰন্থখনৰ বাবে পাইছিল, গতিকে সকলোৱে মনত ৰাখিবা।
আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। তাৰ পিছৰ 9 নম্বৰ কুৱেশ্যনটো সুধিছে কোনগৰাকী আহোম ৰজাক অসমৰ নেপোলিয়ন বুলি কোৱা হয়? অসমৰ নেপোলিয়ন বুলি কোনগৰাকী আহোম ৰজাক কোৱা হয় সুধিছে। ইয়াৰ অপশ্যন এ দিছে চুহুংমুং, অপশ্যন বি দিছে চুকাফা, অপশ্যন চি দিছে নৰনাৰায়ণ আৰু অপশ্যন ডি দিছে ভাস্কৰ বৰ্মন। এই অপশ্যন যি চাৰিটা দিয়া হৈছে সেই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুহুংমুং। চুহুংমুঙক অসমৰ নেপোলিয়ন বুলি কোৱা হয়, এইটো সকলোৱে মনত ৰাখিবা। আমি তাৰ পিছৰ আজিৰ 10 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ। 10 নম্বৰ কুৱেশ্যনটো সুধিছে আলাবৈৰণ কোন চনত সংঘটিত হৈছিল? এনেধৰণৰ চনসমূহৰ ওপৰত যিহেতু কুৱেশ্যন আহে গতিকে মনত ৰাখিবা সকলোৱে। ইয়াত কুৱেশ্যনটো সুধিছে আলাবৈৰণ কোন চনত হৈছিল সুধিছে। ইয়াত যি অপশ্যন চাৰিটা দিয়া হৈছে এই অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1669 চনত। 1669 চনত আলাবৈৰণ সংঘটিত হৈছিল, গতিকে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, সকলোৱে মনত ৰাখিবা। আমি তাৰ পিছত যাব বিচাৰিছোঁ 11 নম্বৰ কুৱেশ্যনটোলৈ। 11 নম্বৰ কুৱেশ্যনটো সুধিছে কোনজন আহোম ৰজাই সিংহাসন ত্যাগ কৰি পত্নীক সিংহাসনত বহুৱাইছিল? কোনজন আহোম ৰজাই সিংহাসন নিজে ত্যাগ কৰি পত্নীক সিংহাসনত বহুৱাইছিল সুধিছে। ইয়াৰ অপশ্যন এ দিছে ৰুদ্ৰসিংহ, অপশ্যন বি দিছে শিৱসিংহ, অপশ্যন চি দিছে জয়ধ্বজ সিংহ, অপশ্যন ডি দিছে ৰাজেশ্বৰ সিংহ। এই অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শিৱসিংহ। শিৱসিংহই তেওঁ নিজে সিংহাসন ত্যাগ কৰি তেওঁ পত্নীক সিংহাসনত বহুৱাইছিল। এইটো পৰীক্ষাত আহি দেখা যায় কুৱেশ্যনটো, গতিকে সকলোৱে নোট কৰি ল'বা। তাৰপিছত যাব বিচাৰিছোঁ আমি 12 নম্বৰ কুৱেশ্যনটোলৈ। 12 নম্বৰ কুৱেশ্যন সুধিছে বুদ্ধদেৱে কি ভাষাত ধৰ্ম প্ৰচাৰ কৰিছিল? বুদ্ধদেৱে কি ভাষাত ধৰ্ম প্ৰচাৰ কৰিছিল সুধিছে। ইয়াত যি অপশ্যন চাৰিটা দিছে অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পালি ভাষাত। পালি ভাষাত বুদ্ধদেৱে ধৰ্ম প্ৰচাৰ কৰিছিল, সেইটো সকলোৱে জানাইছেগৈ, গতিকে মনত ৰাখিবা। আমি তাৰ পিছত যাব বিচাৰিছোঁ 13 নম্বৰ কুৱেশ্যনটোলৈ। 13 নম্বৰ কুৱেশ্যনটো সুধিছে কুতুবুদ্দিন আইবাকৰ ৰাজত্বকালত দাস বংশৰ ৰাজধানী কি আছিল? যি কুতুবুদ্দিন আইবাকে ৰাজত্ব কৰিছিল সেই সময়ত দাস বংশৰ ৰাজধানী কি আছিল সুধিছে। ইয়াৰ অপশ্যন এ দিছে কাবুল, অপশ্যন বি দিছে দিল্লী, অপশ্যন চি দিছে লাহোৰ। এই অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লাহোৰ। লাহোৰত আছিল কুতুবুদ্দিন আইবাকৰ ৰাজত্বকালত দাস বংশৰ ৰাজধানী, গতিকে এনেধৰণৰ কুৱেশ্যন আহিব পাৰে, সকলোৱে মনত ৰাখি যাবা। আমি তাৰপিছত যাব বিচাৰিছোঁ 14 নম্বৰ কুৱেশ্যনটোলৈ। 14 নম্বৰ কুৱেশ্যনটো সুধিছে পানীদিহিং চৰাই অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? যি পানীদিহিং চৰাই অভয়াৰণ্যখন যিখন অসমৰ কোনখন জিলাত অৱস্থিত সুধিছে। ইয়াৰ অপশ্যন এ দিছে মৰিগাঁও জিলা, অপশ্যন বি দিছে যোৰহাট জিলা, অপশ্যন চি দিছে গোলাঘাট জিলাত আৰু অপশ্যন ডি দিছে শিৱসাগৰ জিলাত। যি অপশ্যন চাৰিটা দিয়া আছে অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শিৱসাগৰ জিলাত। শিৱসাগৰ জিলাত পানীদিহিং চৰাই অভয়াৰণ্যখন অৱস্থিত, এইটো সকলোৱে মনত ৰাখিবা। অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত কুৱেশ্যনসমূহ অহা দেখা যায়, গতিকে সকলোৱে মনত ৰাখিবা। তাৰপিছত যাব বিচাৰিছোঁ আজিৰ 15 নম্বৰ কুৱেশ্যনটোলৈ। 15 নম্বৰ কুৱেশ্যনটো সুধিছে জৱাহৰলাল নেহৰুৰ পাছত একেৰাহে তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হোৱা ব্যক্তিজন কোন? জৱাহৰলাল নেহৰুৰ পিছতে কোনজনে তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল সুধিছে। ইয়াৰ অপশ্যন এ দিছে নৰেন্দ্ৰ মোদী, অপশ্যন বি দিছে মনমোহন সিং, অপশ্যন চি দিছে অটল বিহাৰী বাজপেয়ী আৰু অপশ্যন ডি দিছে ইন্দিৰা গান্ধী। এইটো সকলোৱে গম পাইছে, এইটো ৰিচেণ্টলি যিহেতু নৰেন্দ্ৰ মোদী পুনৰবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছে, গতিকে তেখেতেই হৈছে তৃতীয়বাৰৰ বাবে হোৱা জৱাহৰলাল নেহৰুৰ পিছত হোৱা প্ৰধানমন্ত্ৰী। তেখেতে একেৰাহে তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছে, তাৰ আগতে জৱাহৰলাল নেহৰুদেৱ হৈছিলে, গতিকে এইটো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হয়, সকলোৱে মনত ৰাখিবা। তাৰপিছত যাব বিচাৰিছোঁ আমি 16 নম্বৰ কুৱেশ্যনটোলৈ। 16 নম্বৰ কুৱেশ্যন সুধিছে ONGC কিমান চনত স্থাপন হৈছিল? ONGC কিমান চনত স্থাপন হৈছিল সুধিছে। ইয়াৰ অপশ্যন এ দিছে 1939 চন, অপশ্যন বি দিছে 1945 চন, অপশ্যন চি দিছে 1956 চন, অপশ্যন ডি দিছে 1969 চন। এই অপশ্যন যি চাৰিটা দিয়া হৈছে সেই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1956 চন। 1956 চনত ONGC
গঠন হৈছিল বা স্থাপন হৈছিল এটো সকলোৱে মনত ৰাখিবা এতিয়া এসো তাৰ পিছৰ 17 নম্বৰ কোৱেশ্চন দিলে 17 নম্বৰ কোৱেশ্চন দিছে অসমৰ কাক লায়ন ম্যান অফ আসাম বুলি কোৱা হয় লায়ন ম্যান অফ আসাম বুলি অসমৰ কাক কোৱা হয় দিছে অপচন এ দিছে ৰাধা গোবিন্দ বৰুৱা অপচন বি দিছে ফণী শৰ্মা অপচন বি সি দিছে বিষ্ণুৰাম মেধি আৰু অপচন ডি দিছে জগন্নাথ বৰুৱা এই অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ ৰাধা গোবিন্দ বৰুৱা দেৱক অসমৰ লায়ন ম্যান অফ আসাম বুলি কোৱা হয় এটো সকলোৱে মনত ৰাখিবা তাৰ পিছত যাব বিচাৰিছো আমি 18 নম্বৰ কোৱেশ্চন দিলে 18 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ কোন জিলাত শ্ৰীসূৰ্য পাহাৰ অৱস্থিত শ্ৰীসূৰ্য পাহাৰ অসমৰ কোন জিলাত অৱস্থিত সুধিছে অপচন এ দিছে শিৱসাগৰ অপচন বি দিছে নগাঁও অপচন সি দিছে গোৱালপাৰা অপচন ডি দিছে মৰিগাঁও এই অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি গোৱালপাৰা জিলাত শ্ৰীসূৰ্য পাহাৰ অৱস্থিত এটো সকলোৱে মনত ৰাখিবা তাৰ পিছত আমি যাব বিচাৰিছো 19 নম্বৰ কোৱেশ্চনটোলে 19 নম্বৰ কোৱেশ্চন সুধিছে সংবিধানৰ প্ৰস্তাৱনা কোনে প্ৰস্তুত কৰিছিল সংবিধানৰ প্ৰস্তাৱনা কোনে প্ৰস্তুত কৰিছিল সুধিছে ইয়াত যি অপচন চাৰিটা দিয়া হৈছে অপচন 4 জনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি জৱাহৰলাল নেহেৰু দেৱে সংবিধানৰ প্ৰস্তাৱনা প্ৰস্তুত কৰিছিল এটো সকলোৱে মনত ৰাখিবা এতিয়া তাৰ পিছৰ কোৱেশ্চনটোলৈ যাব বিচাৰিছো তাৰ পিছৰ আজি 20 নম্বৰ কোৱেশ্চনটো সুধিছে বিশ্ব এইডছ দিৱস কেতিয়া পালন কৰা হয় বিশ্ব এইডছ দিৱস কেতিয়া পালন কৰা হয় সুধিছে অপচন এ দিছে 5 মাৰ্চ তাৰ অপচন বি দিছে 21 এপ্ৰিল অপচন সি দিছে 1 ডিসেম্বৰ অপচন ডি দিছে 8 জুলাই এই অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি 1 ডিসেম্বৰ তাৰিখে বিশ্ব এইডছ দিৱস পালন কৰা হয় হেতু সকলোৱে মনত ৰাখিবা দিৱস সমূহৰ ওপৰত কোৱেশ্চন যেটো আহি দেখা যায় এই দিৱস সমূহৰ ওপৰত কোৱেশ্চন সমূহ ভালদৰে মনত ৰাখিবা তাৰ পিছত আমি যাব বিচাৰিছো 21 নম্বৰ কোৱেশ্চনলৈ 21 নম্বৰ কোৱেশ্চন সুধিছে নেমু টেঙাত কোনবিধ এসিড পোৱা যায় সুধিছে এই অপচন এ দিছে ল্যাকটিক এসিড অপচন বি দিছে সাইট্ৰিক এসিড অপচন সি দিছে মেলিক এসিড আৰু অপচন ডি দিছে ওপৰৰ এটাও নহয় এই অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি সাইট্ৰিক এসিড নেমু টেঙাত সাইট্ৰিক এসিড পোৱা যায় এটো সকলোৱে মনত ৰাখিব তোমালোকে আজি ভিডিওটো চাই কেনেকুৱা পাইছা সকলোক এটা কমেন্ট কৰিবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা এতিয়া এসো তাৰ পিছৰ আমি 22 নম্বৰ কোৱেশ্চন দিলে 22 নম্বৰ কোৱেশ্চন সুধিছে ইছৰো কিমান চনত স্থাপন হৈছিল ভাৰতীয় মহাকাশ সংস্থা যি ইছৰো কিমান চনত স্থাপন হৈছিল সুধিছে ইয়াত যি চাৰিটা অপচন দিছে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ 1969 চনত 1969 চনত ইছৰো স্থাপন হৈছিল এটো সকলোৱে মনত ৰাখিবা তাৰ পিছত যাব বিচাৰিছো আমি 23 নম্বৰ কোৱেশ্চন দিলে 23 নম্বৰ কোৱেশ্চন সুধিছে টেলিগ্ৰাফ কেতিয়া আৱিষ্কাৰ হৈছিল সুধিছে ইয়াৰ অপচন যি চাৰিটা দিয়া হৈছে অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি 1837 চনত টেলিগ্ৰাফ আৱিষ্কাৰ হৈছিল হেতু সকলোৱে মনত ৰাখিবা তাৰ পিছত যাব বিচাৰিছো 24 নম্বৰ কোৱেশ্চন দিলে 24 নম্বৰ কোৱেশ্চনটো সুধিছে ৰাষ্ট্ৰসংঘৰ স্থাপন কোন চনত ৰাষ্ট্ৰসংঘৰ স্থাপন হৈছিল সুধিছে অপচন এ দিছে 1945 চন অপচন বি দিছে 1950 চন অপচন সি দিছে 1959 চন অপচন ডি দিছে 1965 চন এই অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ 1945 চন 1945 চনত ৰাষ্ট্ৰসংঘৰ স্থাপন হৈছিল বা গঠন হৈছিল এটো সকলোৱে মনত ৰাখিবা আৰু বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্যৰ সংখ্যা হৈছে 193 খন দেশ গতিকে এটো সকলোৱে মনত ৰাখিবা এতিয়া আহিছো আজিৰ শেষৰ কোৱেশ্চন দিলে আজি শেষৰ কোৱেশ্চনটো হৈছে প্ৰথম অলিম্পিক খেল ক'ত হৈছিল খেলখন ক'ত হৈছিল সুধিছে এই অপচন এ দিছে আমেৰিকা অপচন বি দিছে গ্ৰীচত অপচন সি দিছে লণ্ডনত আৰু অপচন ডি দিছে ওপৰৰ এটাও নহয় এই অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি গ্ৰীচত প্ৰথম অলিম্পিক খেল অনুষ্ঠিত হৈছিল এটো সকলোৱে মনত ৰাখিবা আৰু ইয়াৰ চনটো কি হয় সকলোৱে কমেন্ট কৰিবা আমি আগত আলোচনা কৰিছিল গতিকে যি সকলে মনত আছে সকলোৱে কমেন্ট কৰিবা আজি ভিডিওটো সকলোৱে
শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। যিসকলে ভাল পালা সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। যিসকলে ADR গ্ৰেড 3 গ্ৰেড 4 আছাম পুলিচ SI সমূহৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে সেইসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে তেখেতসকলৰো সহায় হয় আৰু যিসমূহ হোৱাটছআপ গ্ৰুপ আছে সেইসমূহতো পাৰা যদি সকলোৱে শ্বেয়াৰ কৰি দিবা। তেন্তে আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।